আই। যিদিনা পিতাইৰ ঔৰসত তোৰ গৰ্ভলৈ ঢাপলি মেলিছিল সহস্ৰ শুক্ৰকীট, প্ৰতিযোগিতা চলিছিল কোনে দখল কৰিব পাৰিব তোৰ গৰ্ভ। সেইদিনাই সেই প্ৰতিযোগিতাতেই সহস্ৰ শুক্ৰকীটক হৰুৱাই বিজয় ধ্বজা উৰুৱাই দখল কৰিছিলোঁ তোৰ গৰ্ভ। তোৰ উশাহত মই জি উঠিছিলোঁ, তোৰ ৰক্তেৰেই ৰঞ্জিত হৈছিলোঁ মই। 10 মাহ 10 দিন তোৰ গৰ্ভত মোৰ পৃথিৱী। প্ৰতিপলে অনুভৱ কৰা তোৰ শাৰীৰিক যন্ত্ৰণাবোৰ মোৰ শক্তিৰ আধাৰ। প্ৰসৱ যন্ত্ৰণাত টোপা টোপে ফুটি উঠা তোৰ কপালৰ ঘামবোৰ মোৰ জীৱন যুঁজৰ সঞ্জীৱনী সোধা। তোৰ বুকু অমৃত মোৰ জীৱনী শক্তি। তই চিন্তা নকৰিবি আই, মই আত্মসমৰ্পণ নকৰোঁ কেতিয়াও, কাৰণ জন্ম মোৰ বিজয় গৰ্ভত। কবিতাটিৰ ৰচনা আৰু পাঠ আছিল তুলিকা খনিকৰৰ।